আপোনাৰ ঘৰত ষ্ট্ৰোক বেমাৰৰ এগৰাকী ৰোগী আছে আৰু ষ্ট্ৰোক হোৱাৰ ফলত তেখেতৰ শৰীৰৰ আধা অংশ কমজোৰ হৈ গৈছে বা কাম নকৰা হৈ গৈছে। তাৰ ফলত তেখেতে কোনো ধৰণৰ ব্যায়াম নিজে কৰিব নোৱাৰে। সেয়েহে তেনে ৰোগীক আপুনি নিজে ব্যায়াম কৰাত সহায় কৰিব লাগিব। আৰু কিছুমান খুব সহজ ব্যায়াম আছে যিকেইটা ব্যায়াম আপোনালোকে নিজে ৰোগীজনক কৰাব পাৰে আৰু লাহে লাহে সেইকেইটা ব্যায়াম কৰি ৰোগীজনৰ কমজোৰ হোৱা শৰীৰৰ অংশখিনিৰ শক্তি ঘূৰি আহে। আৰু তেনে খুব সহজ ব্যায়াম ভৰিৰ বাবে মই আজি আপোনালোকক শিকাম যিকেইটা ব্যায়াম আপুনি যদি ৰোগীজনক কৰাত সহায় কৰে লাহে লাহে তেখেতৰ ভৰিৰ শক্তি ঘূৰি আহিব। প্ৰথম এক্সাৰচাইজটোৰ বাবে ৰোগীজনৰ পেৰালাইচিছ হোৱা ভৰিখন গাৰু এটাৰ ওপৰত থৈ ল'ব। তাৰ পিছত ৰোগীজনৰ ভৰি পতাখন আপ ডাউন মুভমেণ্ট কৰিব আৰু পেচেণ্টগৰাকীক ক'ব আপোনাৰ লগত যাতে তেখেতেও চেষ্টা কৰে তেখেতৰ ভৰিৰ পতাখন লৰচৰ কৰিবৰ বাবে। এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব। 1 2 3 4 5 6 7 8 9 10। 2 নম্বৰ ব্যায়ামটোৰ বাবে প্ৰথম ব্যায়ামটোৰ দৰে ভৰিৰ পতাখন আপ ডাউন মুভমেণ্ট কৰিব, কিন্তু পজিশ্যনটো 2 ছেকেণ্ডকে ধৰি ৰাখিব। এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব। 1 2 3 4 5 6 7 8 9 10। 3 নম্বৰ এক্সাৰচাইজটোৰ বাবে ৰোগীজনৰ পেৰালাইচিছ হোৱা ভৰিখন আঁঠুটো ভাঁজ কৰিব চেষ্টা কৰিব ক'ব, লগতে আপুনি সহায় কৰি দিব। এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব। 1 2 3 4 5 6 7 8 9 and 10। 4 নম্বৰ এক্সাৰচাইজটোৰ বাবে আপুনি ৰোগীজনৰ ভৰিখন বাহিৰফালে আনিব আৰু তেখেতক ক'ব তেখেতে যাতে তেখেতৰ ভৰিখন ভিতৰলৈ লৈ যাব চেষ্টা কৰে, আৰু যদি তেখেতে নিজে নোৱাৰে আপুনি অকণমান সহায় কৰি দিব। এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব। 1 2 3 4 5 6 7 8 9 and 10। 5 নম্বৰ এক্সাৰচাইজটোৰ বাবে ৰোগীজনৰ ভৰিখন ওপৰৰ ফালে দাঙিব আৰু তেখেতক ক'ব তেখেতে তেখেতৰ ভৰিখন তলফালে হেঁচিব চেষ্টা কৰে। এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব। 1 2 3 4 5 6 7 8 9 and 10। নেক্সট এক্সাৰচাইজটোৰ বাবে ৰোগীজনৰ ভৰিখন দাঙি ধৰিব, তাৰপিছত তেখেতৰ ভৰিৰ পতাখন তেখেতৰ ফালে ঠেলি দিব আৰু সুধিব তেখেতৰ কলা ফুলৰ ঠাইখিনি অকণমান টানি টানি ধৰিছে নেকি। তেনেহ'লে আপুনি পজিশ্যনটো 10 ছেকেণ্ড ধৰি ৰাখিব আৰু এৰি দিব। এক্সাৰচাইজটো 5 বাৰ ৰিপিট কৰিব। 1 2 3 4 5 6 7 8 9 10। আকৌ 1 2 3 4 5 6 7 8 9 10। এনেকৈ এক্সাৰচাইজটো 5 বাৰ ৰিপিট কৰিব। লাষ্ট এক্সাৰচাইজটোৰ বাবে ৰোগীজনৰ ভাল ছাইডৰ আঁঠুটো ভাঁজ কৰিব ক'ব আৰু পেৰালাইচিছ ছাইডৰ আঁঠুটো আপুনি ভাঁজ কৰি দিব আৰু ৰোগীজনৰ কঁকালখন দাঙি দিব ক'ব। পজিশ্যনটো 5ৰ পৰা 10 ছেকেণ্ডলৈ ধৰি ৰাখিব ক'ব। 1 2 3 4 5 6 7 8 9 10। এনেকৈ তেখেতে যদি 5 ছেকেণ্ড পাৰে 5 ছেকেণ্ড ধৰি ৰাখিব দিব আৰু যদি 10 ছেকেণ্ড পাৰে 10 ছেকেণ্ড ধৰি ৰাখিব দিব। এক্সাৰচাইজটো 5 বাৰ ৰিপিট কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰি দিব
আৰু মোৰ চেনেল স্নায়ু স্নেহম ফিজিঅ'ক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।